নমস্কাৰ, এইটো ভিডিঅ'ত আলোচনা কৰিম ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট অৰ্থাৎ ৱৰ্ল্ড হেৰিটেজ সাইট অসমত কেইটা আছে, ভাৰতত কেইটা আছে, পৃথিৱীত কেইটা আছে, ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত, কিমান চনত গঠন হৈছিল, ইয়াৰ উদ্দেশ্য কি, এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ ফাৰ্ষ্ট টু লাষ্ট চাব। ইয়াৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমে আমি জানিব লাগিব ইউনেস্কো কি আৰু কাম কি। আমি জানিব লাগিব ইউনেস্কো এটা সংস্থা আৰু ই গঠন হৈছিল 1945 চনত আৰু ইয়াৰ কাম হৈছে ধৰক এনেকুৱা বিশ্বৰ বহুত ঠাইত কিছুমান কালচাৰেল প্লেচ আছে, নেচাৰেল প্লেচ আছে, মিক্স সাইট আছে, এইবিলাকক সুৰক্ষা দিয়া, যাতে এনে প্লেচ কোনো প্ৰকাৰ যাতে ধ্বংস নহয়, ইয়াক চোৱা চিতা কৰা, যুদ্ধ হ'লে যাতে এনে ঠাইৰ কোনো ক্ষতি নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি এনে ঠাই ভিজিট কৰে। ইউনেস্কোৰ ফুল ফৰ্মটো হ'ল ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। অৰ্থাৎ ইয়াত পৰীক্ষাত কুৱেশ্যন আহি যাব পাৰে, ইয়াৰ পৰা ধৰক ফুল ফৰ্মটো আহিব ইউনেস্কোৰ। এতিয়া যিটো অপশ্যন দেখাব পাব এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল, সেইটোৱে ৰাইট আনচাৰ। 1945 চনত লণ্ডনত ইউনেস্কোৰ সংবিধান গৃহীত হয় আৰু 1946 চনত বলবৎ হয়। এইটো ধুনীয়াকৈ মনত ৰাখিব যেন 45 চনত সংবিধান গৃহীত হয় আৰু 1946 চনত বলবৎ হয়। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ফ্ৰান্সৰ পেৰিছত। এইটো ধুনীয়াকৈ মনত ৰাখিব, এইটো পৰীক্ষাত আহি যাব পাৰে যেন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত, তেতিয়া আমি ক'ম ফ্ৰান্সৰ পেৰিছত। ইউনেস্কোৰ 195 জন সদস্য আৰু 8 জন সহযোগী সদস্য আছে। অৰ্থাৎ কেইজন সদস্য আছে, 195 জন সদস্য আছে আৰু 8 জন সহযোগী সদস্য আছে। ৰাষ্ট্ৰসংঘৰ সদস্যপদ স্বয়ংক্ৰিয়ভাৱে ইউনেস্কোৰ সদস্যপদ প্ৰদান কৰে। এইখিনি ধুনীয়াকৈ মনত ৰাখিব। তাৰপিছত আমি আলোচনা কৰিম যে ইউনেস্কোৱে ইউনিভাৰ্চেল কপিৰাইট কনভেনশ্যন গঠন কৰে 1952 চনত। এইটো চন মনত ৰাখিব লাগিব। মেন এণ্ড দ্য বায়'স্ফিয়াৰ প্ৰগ্ৰাম 1970 চনত আৰু ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যন এইটো 1972কে ধৰি বহুতো কাৰ্যসূচী গ্ৰহণ কৰে। চনকেইটা ধুনীয়াকৈ মনত ৰাখিব। এতিয়া আমি কেইটামান কুৱেশ্যন আলোচনা কৰিম। ইউনেস্কোৰ সম্পূৰ্ণ নাম কি? আনচাৰ হ'ব ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। এইটো ধুনীয়াকৈ নামটো মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত? এইটোৰ শুদ্ধ উত্তৰ হ'ব ফ্ৰান্সৰ পেৰিছত। তাৰপিছৰ কুৱেশ্যন, ইউনেস্কো কিমান চনত গঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1945 চনৰ 16 নৱেম্বৰত। 4 নম্বৰ কুৱেশ্যন, কাজিৰঙা নেশ্যনেল পাৰ্কক ইউনেস্কোৱে কিমান চনত বিশ্ব ঐতিহ্য অঞ্চলত ঘোষণা কৰে? ইয়াৰ শুদ্ধ উত্তৰ 1985 চনৰ ডিচেম্বৰ মাহত। তাৰপিছৰ কুৱেশ্যন, অসমত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ নেশ্যনেল পাৰ্ক কেইটা? আনচাৰ 2টা, কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস ৱাইল্ডলাইফ চেঞ্চুৰী। এই দুটা মনত ৰাখিব। অসমত মুঠ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট কেইটা আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 3টা। এই 3টা আমি জানিব লাগিব। তাৰ এই নাম্বাৰ 1 কাজিৰঙা নেশ্যনেল পাৰ্ক, এইটো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা হয় 1985 চনত, মানাস ৱাইল্ডলাইফ চেঞ্চুৰী 1985 চনত, চৰাইদেউ মৈদাম 2024 চনত গণনা হৈছিল। এতিয়া চৰাইদেউ মৈদামৰ বিষয়ে অলপ জানো। এজ অফ জুলাই 2024ত ইণ্ডিয়া হেজ 43 ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে গণনা কৰে। অৰ্থাৎ ইউনেস্কো এইটো 43 নম্বৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে গণনা কৰে। ভাৰতত চৰাইদেউ মৈদাম ইণ্ডিয়া 43rd ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট। এইটো মনত ৰাখিব, ৱৰ্ল্ড হেৰিটেজ সাইটত ভাৰতৰ এইটো 43 নম্বৰ। আৰু যদি আমি গোটেই পৃথিৱীত চাবলৈ যাওঁ তেতিয়া ৱৰ্ল্ড হেৰিটেজ সাইট ইয়াৰে কালচাৰেল হৈছে 952 সাইট, নেচাৰেল হৈছে 231 সাইট আৰু মিক্সড আছে 40 সাইট। এইটো ধুনীয়াকৈ মনত ৰাখিব। এতিয়া যদি আমি ভাৰতত চাবলৈ যাওঁ, ভাৰতত 43টা ৱৰ্ল্ড হেৰিটেজ সাইট আছে। ইয়াৰে কালচাৰেল সাইট আছে 35টা, নেচাৰেল সাইট আছে 7টা আৰু মিক্স সাইট এটা, সেইটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। এইটো হ'ল মিক্স সাইট। ধুনীয়াকৈ মনত ৰাখিব, কালচাৰেল 35টা, নেচাৰেল সাইট 7টা আৰু মিক্স সাইট এটা। যদি পৰীক্ষাত মিক্স সাইটটো আহি যায়, ভাৰতৰ মিক্স সাইটটো মিক্স নেচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট কোনটো, তেতিয়া আমি ক'ম কাজিৰঙা নেশ্যনেল পাৰ্ক। 2024 চনত ইউনেস্কোৰ ছিজন চলি আছিল 46th ছিজন আৰু এইটো কমিটি বহিছিল ভাৰতৰ নিউ দিল্লীত 21 জুলাই টু 31 জুলাই। মনত ৰাখিব 2024 চনত এইটো কিমান ছিজন চলি আছিল ইউনেস্কোৰ 46th ছিজন আৰু কমিটিটো ক'ত বহিছিল?
ভাৰতৰ নিউ দিল্লী 21 জুলাই টু 31 জুলাই ইয়াৰ পৰা কুৱেশ্যন এটা দি দিব পাৰে। এইখিনি আছিল আজিৰ আলোচনা। ভিডিঅ'টো কেনেকৈ লাগিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই এনেকুৱা ভিডিঅ' দি থাকিম, যিকোনো চাকৰি পৰীক্ষাৰ জিকেবোৰ আৰু মেথছবোৰ দি থাকিম। যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি থৈ দিব। থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।